নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, সংগীতা ইছু কিচেনলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই ঘৰৰ পকা আমৰে চৰবত বনাইছিলোঁ। আহকচোন চাওঁ এইখিনি মই কেনেকুৱা বনালোঁ। আজি মই 4টা আম লৈছোঁ। এই আমৰ ঘৰৰে আম, নিজে গছৰ পৰা পকি পকি সৰি আছে। এনেকুৱা আজি 4টা ওলাইছিলে। এইকেইটা মই আজি জুচ বনাই থৈ দিম, যিহেতু এতিয়া আমৰ বতৰ। এনেকুৱা মই আম পালে আমবিলাক মই জুচ বনাই থৈ দিওঁ। আলহী অতিথি আহিলে ইয়াৰে পুতুককৈ মই বনাই দিব পৰাকৈ ঠাণ্ডাখিনি এনেকুৱা প্ৰস্তুত কৰি থৈ দিওঁ ৰুটিৰ নিচিনা। এইখিনি মই আজি বনাব লৈছোঁ। এইখিনি ভালদৰে ধুই ল'লোঁ। এইখিনি মই এবাৰ ধুনীয়াকৈ চেলাই সৰু সৰুকৈ কাটি ল'ম। আমকেইটা ধুনীয়াকৈ চেলাই ল'লোঁ আৰু এবাৰ মই ধুনীয়াকৈ ধুই লৈছোঁ পানীত। এইখিনি এবাৰ ধুনীয়াকৈ কাটি ল'ম। কি ধুনীয়া মৰম লগা, পোকে ধৰা নাই। কেঁচাত অৱশ্যে বহুত টেঙা, সেইকাৰণে আমটো বেছি পোকে নধৰে। এইবাৰ ধুনীয়াকৈ মই সৰু সৰুকৈ পিচ কৰি কাটি ল'ম। এইখিনি মই কাটি ল'লোঁ সৰু সৰুকৈ, যেনি তেনি কাটি লৈছোঁ। যিহেতু এইটো মই মিক্সাৰত পিচিম, কোনো চাইজ নোহোৱাকৈ কাটি লৈছোঁ। যেনেকুৱা পাৰোঁ তেনেকুৱা এনে কাটি লৈছোঁ। এইখিনি মই এবাৰ মিক্সাৰত পিচি ল'ম ধুনীয়াকৈ। গোটেইখিনি মই পিচি ল'লোঁ। এইখিনি যিহেতু আমত জাবৰ ওলাব, গতিকে এইখিনি মই চাকনিত ঢালি লৈছোঁ। আৰু বাকীখিনি আৰু এবাৰ হ'ব পিচি লৈ ধুনীয়াকৈ চালি লৈছোঁ। অলপ যদি জাবৰ থাকে সেইখিনি এই চাকনিখনত থাকি যাব। অৱশ্যে জাবৰ বেছি নাই, আমাৰ আমটো প্ৰায় হৈয়ে গৈছে। এবাৰ মই জুখি ল'ম কিমান ওলায়। মই জুচখিনি জুখি ল'ম। প্ৰায় 4 গিলাচ হৈছে। 4 গিলাচতকৈ অকণমান কম হ'ল। এইখিনি অকণমান কম হৈছে, 4 গিলাচে প্ৰায়। ইয়াতে মই চেনি 3 গিলাচ দিম। সমান সমান নিদিওঁ, যিহেতু আমটো মিঠা। ইয়াতে মই 3 গিলাচ চেনি দি দিম। এনেকুৱা 3 গিলাচ দি দিম মই। 2 গিলাচ, 3 গিলাচতকৈ অকণমান কম দিছোঁ, যিহেতু সম্পূৰ্ণ 4 গিলাচ জুচ হোৱা নাছিলে। এইখিনি মই এইবাৰ উতলাম। এইখিনি মই এইবাৰ ভালদৰে চেনিখিনি গুলি যোৱালৈকে ভালদৰে উতলাই ল'ম, যাতে চেনিখিনি ধুনীয়াকৈ জুচখিনিৰ লগত মিক্স হৈ যায়। এয়া মোৰ মেংগ' জুচ প্ৰস্তুত হৈ গ'ল। এয়া ধুনীয়াকৈ চেনিখিনি গোটেই গুলি গৈছে। এয়া মই ঠাণ্ডা কৰি বটলত সুমুৱাই থৈ দিম। এনেকৈয়ে মই গৰমৰ দিনত ঘৰতে প্ৰস্তুত কৰি চৰবতবিলাক ঘৰত ফ্ৰিজত সোমাই থৈ দিওঁ বনাই। আলহী আহিলে এনেকুৱা নিজে বনোৱা চৰবত মই আলহীক খুৱাই ভাল পাওঁ। যিবিলাক বজাৰত পোৱা যায় সেইবিলাক বহুত কেমিকেল দিয়া থাকে, প্ৰিজাৰভেটিভ দিয়া থাকে। ইয়াত মই একো প্ৰিজাৰভেটিভ মই একো ইউজ কৰা নাই। গতিকে এইখিনি বহুত বেছি দিন ৰাখিব নালাগে। এসপ্তাহ বা 10 দিনৰ ভিতৰতে শেষ কৰি পেলাব লাগে। এনেকুৱা মই প্ৰায় বনাই থাকোঁ। আম যিহেতু ঘৰতে পাই থাকোঁ, মাজে মাজে কমকৈ বনাই থাকোঁ। এনেকুৱা গোটেইখিনি এনেকুৱা গোটেই দিব নালাগে। এইখিনি বহুতখিনি হ'ব। এয়া গিলাচটোত ইমান দি বাকীখিনি গোটেইখিনি পানী দি দিলে হৈ গ'ল। এনেকুৱাই আৰু ইয়াতে বেলেগ চেনি বা মিঠা কোনো একো ব্যৱহাৰ কৰিব নালাগে, যিহেতু মই চেনি দি দিছোঁ। এইখিনি অৱশ্যে মই মিক্সাৰত পিছোঁতে এগিলাচমান পানী ব্যৱহাৰ কৰা হৈছে। সেইখিনি মই দেখুওৱা হোৱা নাই। যেতিয়া লাষ্টত ডাঠ হৈ গৈছে আমখিনি পিছোঁতে, তেতিয়া মই অলপ পানী দিওঁতে এগিলাচ পানী ব্যৱহাৰ হৈছে। ইয়াতে অৱশ্যে কালা নিমখ অকণমান দি চৰবতটো খালে খুব ভাল হয়, খুব টেষ্টি লাগে। এনেকুৱা মই এইখিনি এতিয়া গেছটো বন্ধ কৰি ঠাণ্ডা কৰি বটলত সোমাই থৈ দিম। এয়া মোৰ
আমৰ চৰবত বনোৱা এই ৰেচিপিটো আপোনালোকে চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। লগতে মোৰ এই চেনেলটোত যদি আপোনালোকে নতুনকৈ চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো টিপি থৈ দিব। মোৰ আহিবলগীয়া নতুন নতুন ৰেচিপিসমূহ আপোনালোকে উপভোগ কৰিব পাৰিব। গতিকে আজিলৈ আহোঁ। থেংক ইউ।